হৈছে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ আৰু এজন জনপ্ৰতিনিধিয়ে গণতন্ত্ৰৰ অন্য এটা স্তম্ভক প্ৰতিনিধিত্ব কৰি এই জনসাধাৰণৰ কণ্ঠক ৰাইজৰ ওচৰলৈ চৰকাৰৰ দৃষ্টিগোচৰ অৰ্থে লৈ অনা এই স্তম্ভৰ প্ৰতিনিধিসকলক কেনেধৰণে সন্মান জনাব লাগে সেই কথাটো নিতান্তই জনা আৱশ্যক। আজি ND24 এই সংবাদ প্ৰতিষ্ঠানটোৰ মুখ্য সম্পাদক অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক ৰাজদীপ বাইলুং বৰুৱাই অনুষ্ঠান চলাই থকা অৱস্থাত কংগ্ৰেছৰ এগৰাকী মাননীয় বিধায়ক একে ৰছিদ আব্দুল ডাঙৰীয়াই যি আচৰণ প্ৰদৰ্শন কৰিলে এই আচৰণ কেতিয়াও গ্ৰহণযোগ্য নহয়। এই আচৰণ কঠোৰ ভাষাৰে আমি গৰিহণা দিছোঁ। অৱশ্যে কংগ্ৰেছৰ প্ৰতিনিধি হিচাপে ইয়াতকে হয়তো বেছি আশা কৰাটো উচিত নহয়, কাৰণ আমি সকলোৱে জানো যি কংগ্ৰেছৰ অপশাসনৰ কাৰণে আজি সমগ্ৰ অসমৰ অস্তিত্ব বিপন্ন হোৱাৰ দিশে, যি কংগ্ৰেছৰ অপশাসনত অসম আন্দোলনকালীন সময়ছোৱাত 855 জন খিলঞ্জীয়া মানুহক হত্যা কৰাৰ ইতিহাস, কলা ইতিহাস তেওঁলোকৰ নামৰ বিপৰীতে লিপিবদ্ধ হৈ আছে। কেৱল ভোট বেংকৰ স্বাৰ্থত গ্ৰ' মোৰ ফুডৰ জৰিয়তে, সেই পলিচিৰ জৰিয়তে সেই সময়ৰ পূব বংগৰ মৈমনছিঙীয়া মিয়াক অসমত আনি সংস্থাপিত কৰি খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ ৰীতি নীতি, কৃষ্টি সংস্কৃতি, পৰম্পৰাক কুঠাৰাঘাত কৰাৰ ইতিহাসেৰে, কলা ইতিহাসেৰে কংগ্ৰেছ আজিও সমাজত চিৰনিন্দিত। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অবৈধভাৱে চৰকাৰী ভূমি অথবা বনাঞ্চল PGR VGRত বসবাস কৰা এইসকল ব্যক্তিক যেতিয়াই উচ্ছেদৰ দৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিলে, তেতিয়াই তেওঁলোকৰ ৰক্ষণাবেক্ষণ দিয়া কংগ্ৰেছৰ সকলো নেতা কৰ্মী তেওঁলোকৰ ভৱিষ্যত ৰাজনৈতিক সুৰক্ষিত কৰাৰ স্বাৰ্থত এইসকলক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে উঠি পৰি লাগিছে। আৰু তাৰ বহিঃপ্ৰকাশ আজি পোনপটীয়া সম্প্ৰচাৰৰ অনুষ্ঠানৰ মাজত প্ৰকাশ ঘটিছে। ৰাজদীপ বাইলুং বৰুৱা ডাঙৰীয়াক অতি অসাংবিধানিকভাৱে, অতি নিৰ্লজ্জভাৱে তেওঁ যি বক্তব্য উপস্থাপন কৰিছে, এয়া একে ৰছিদ আলম ডাঙৰীয়াৰে দুখ নহয়, বৰঞ্চ তেওঁলোকে যিটো দলক প্ৰতিনিধিত্ব কৰিছে এই প্ৰতিনিধিত্ব কৰা দলটোৰ চিন্তাৰ প্ৰতিফলন ঘটিছে। মই তীব্ৰ গৰিহণা দিছোঁ তেওঁৰ এই কাৰ্যত।